নমস্কাৰ পুনৰ আহিছোঁ নতুন এটা ভিডিঅ'লৈ আজি আমি বিজ্ঞান বিষয়ৰ কেইটামান মাল্টিপল চইচ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম বিভিন্ন পৰীক্ষাত দেখা যায় বিজ্ঞানৰ MCQ আহে এই মাল্টিপল চইচ কুৱেশ্যনবোৰ আমি কৰিবলৈ যাওঁতে ইজি লাগে যদিও মূল বিষয়বস্তুটো সেই কুৱেশ্যনটোৰ লগত জড়িত মূল বিষয়বস্তুটো আমি ভালদৰে জানিব লাগিব তাত যিকেইটা অপশ্যন দিয়া থাকে সেই অপশ্যনকেইটা আমি এনেই দি দিব নোৱাৰোঁ এনেই দিলে ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু কেতিয়াবা আৰু লাক ভাল থাকিলে শুদ্ধ হৈ যায় কিন্তু আমি যিকেইটা বিষয়বস্তুৰ পৰা কুৱেশ্যনকেইটা দিয়া থাকে সেই বিষয়বস্তুটোৰ পৰা আমি ভালদৰে জানিব লাগিব মই আজি 20টা MCQ আলোচনা কৰিম এই 20টাত মই প্ৰতিটোৰে 4টা অপশ্যন দিম আৰু অলপ সময় ভাবি দিম ভাবাৰ পিছত তোমালোকে মনতে ভাবি ল'বা কোনটো শুদ্ধ হ'ব আৰু মই উত্তৰটো কৈ দিম তাৰপিছত তোমালোকে তেতিয়া মাৰ্কছকেইটা কাউণ্ট কৰি যাবা কিমান হৈছে তোমালোকৰ ভবা মতে শুদ্ধ আৰু শেষত মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা তোমালোকৰ মতে কিমানটা শুদ্ধ হৈছে ঠিক আছে তেতিয়াহ'লে মই আজি আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো হ'ল PB মানে হৈছে lead প্লাছ CuCl2 এটো হৈছে কপাৰ ক্লোৰাইড PbCl2 lead ক্লোৰাইড প্লাছ Cu কপাৰ এটা বিক্ৰিয়া দিছো ৰাসায়নিক বিক্ৰিয়া এই বিক্ৰিয়াটোত কি বিক্ৰিয়া সুধিছে প্ৰথম অপচন হৈছে এটা সংযোজন বিক্ৰিয়া সংযোজক বিক্ৰিয়া 2 নম্বৰটো হৈছে অপক্ষৰণ বিক্ৰিয়া 3 নম্বৰটো হৈছে বিযোজন বিক্ৰিয়া আৰু 4 নম্বৰটো হৈছে দ্বি-অপক্ষৰণ বিক্ৰিয়া এতিয়া তোমালোকে ভাবা এটো কি বিক্ৰিয়া হ'ব সংযোজক হ'বনে অপক্ষৰণ বিক্ৰিয়া হ'বনে বিযোজন বিক্ৰিয়া হ'বনে দ্বি-অপক্ষৰণ বিক্ৰিয়া হ'ব বিক্ৰিয়াটো ভালদৰে চাই লোৱা কোনটো বিক্ৰিয়াত পৰিছে ঠিক আছে ভাবিলা চাগে মনতে ন কোনটো বিক্ৰিয়া হৈছে এতিয়া মই উত্তৰটো কৈ দিছো এইটো হৈছে এটা অপক্ষৰণ বিক্ৰিয়া এইটো এটা হৈছে অপক্ষৰণ বিক্ৰিয়া অপক্ষৰণ বিক্ৰিয়া কাকলে যেতিয়া এটা মৌলয় আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে ইয়াত PB এটা মৌল ই আন এটা মৌল মানে ক্লোৰিনক তাৰ যৌগৰ পৰা অপসাৰিত কৰিছে যৌগটো হৈছে কপাৰ ক্লোৰাইড CuCl2 PB হৈছে এটা মৌল ক্লোৰিনটো হৈছে বেলেগ এটা মৌল লেডটোৱে ক্লোৰিনটো কাৰ পৰা আঁতৰাইছে তাৰ যৌগ মানে কপাৰ ক্লোৰাইডৰ পৰা আঁতৰাই দিছে মানে অপসাৰিত কৰিছে হৈ পানি কি হৈছে লেড ক্লোৰাইড উৎপন্ন হৈছে এটো এটা হ'ব কি বিক্ৰিয়া অপক্ষৰণ বিক্ৰিয়া সংযোজক বিক্ৰিয়ানো কি এইখিনতে আমি জানি থব লাগিব সংযোজক বিক্ৰিয়া হৈছে দুই বা ততোধিক পদাৰ্থ লগ লাগি এটা যেতিয়া নতুন পদাৰ্থ সৃষ্টি হয় মানে সংযোজন হয় যেতিয়া দুটা বা ততোধিক পদাৰ্থ লগ লাগি এটা নতুন পদাৰ্থ সৃষ্টি হ'ব সেই বিক্ৰিয়াবোৰ কি বুলি ক'ব সংযোজক বিক্ৰিয়া তাৰপিছত বিযোজন বিক্ৰিয়া হৈছে সংযোজক বিক্ৰিয়াৰ বিপৰীত যেতিয়া এটা পদাৰ্থ ভাগি মানে বিযোজিত হৈ দুই বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হয় হেতু হৈছে বিযোজন বিক্ৰিয়া তাৰপিছত দ্বি-অপক্ষৰণ বিক্ৰিয়ানো কি জানি থব লাগিব দ্বি-অপক্ষৰণ বিক্ৰিয়া কি হয় দুটা বিক্ৰিয়াৰ দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থোপৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে এতিয়া গম পালা এইটো এটা কি উদাহৰণ অপক্ষৰণ বিক্ৰিয়াৰ উদাহৰণ আমি এটা 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ তলৰ কোনটো এসিড ইয়াত মই তিনিটা মৌল দি থৈছো A B C D ইয়াৰ pH ৰ মান দি থৈছো প্ৰথমটো দিছো 3.5 সেকেন্ডটো দিছো 7.5 থাৰ্ডটো দিছো 14 আৰু ফৰ্থটো দিছো 7 কোনটো এসিড হ'বলৈ হলে pH ৰ মান কিমান হ'ব লাগিব জানিব লাগিব তে তোমালোকে ভাবা ইয়াৰ উদাহৰণ উত্তৰটো কোনটো হ'ব pH টো ভালদৰে মন কৰি চাই লোৱা কোনটো pH ৰ মানত এসিডটো পৰে
প্ৰথমটো আছে 3.5, ছেকেণ্ডটো আছে 7.5, থাৰ্ডটো আছে 14 আৰু ফৰ্থটো আছে 7। সকলোৱে ভাবিলা চাগে? এতিয়া মই উত্তৰটো কৰিছোঁ। ইয়াৰ pHৰ মান 3.5 টকাটো এচিড হ'ব। কাৰণ এচিড কেতিয়া হয়? যেতিয়া pHৰ মান 7তকৈ কম হয়। প্ৰথমটো 7তকৈ কম আছে 3.5, গতিকে আমি এচিড বুলি ভাবি ল'লোঁ। ছেকেণ্ডটো আছে 7.5, ই 7তকৈ ডাঙৰ। থাৰ্ডটো আছে 14, এইটো হ'ব নোৱাৰে, 7তকৈ ডাঙৰ। ফ'ৰ্থটো হৈছে 7, এইটো প্ৰশমন বিক্ৰিয়া, মানে প্ৰশম হ'ব। প্ৰশমন বিক্ৰিয়া নহয়, চৰি। pHৰ মান যেতিয়া 7 হয়, এইটো কি বুলি কোৱা হয়? প্ৰশম বুলি কোৱা হয়। সি এচিড নহয়, সি ক্ষাৰো নহয়, সি হৈছে প্ৰশম। এতিয়া উদাহৰণ হয়, ইয়াৰ এচিডৰ pHৰ পৰিমাণটো কোনটো হ'ব? 3.5টো হ'ব। কাৰণ 3.5টো 7তকৈ সৰু হয়। এচিডৰ pH সদায় 7তকৈ কি হ'ব? সৰু হ'ব। এতিয়া 3 নম্বৰটোলৈ যাওঁ। তলৰ কোনটো ক্ষাৰ? ঠিক একেদৰে দিছোঁ, মই pHৰ মানকেইটা দি দিছোঁ। প্ৰথমটো দিছোঁ 3.5, ছেকেণ্ডটো দিছোঁ 14, থাৰ্ডটো দিছোঁ 2.5 আৰু ফ'ৰ্থটো দিছোঁ 7। ভালদৰে চাই লোৱা pHৰ মান কিমান হ'লে ক্ষাৰ হয়, মনত পেলোৱা। কৰিছেনে মনত? কোনটো ক্ষাৰ হ'ব অনুমান কৰিব পাৰিছানে? ঠিক আছে, মই উত্তৰটো কৈ দিছোঁ। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰটো। pHৰ মান যেতিয়া 14 হয়, তেতিয়া এইটো কি হয়? ক্ষাৰ হয়। ক্ষাৰ হ'বলৈ হ'লে pHৰ মানটো কি হ'ব লাগিব? 7তকৈ ডাঙৰ হ'ব লাগিব। বাকী তিনিটা চালোঁ, এটা হৈছে 7, বাকী দুটা 7তকৈ সৰু। গতিকে 2 নম্বৰটো হৈছে 14, 7তকৈ তাৰ মানটো ডাঙৰ, গতিকে এইটো হ'ব এটা ক্ষাৰ। 7টো হ'ব নোৱাৰে, কাৰণ ই হৈছে প্ৰশম, ই এচিডো নহয়, ক্ষাৰো নহয়। ভাল লাগিছে চাগে কৰি? এতিয়া 4 নম্বৰটোলৈ যাওঁ। এচিড বৰষুণৰ pHৰ মান কিমান? দিয়া আছে বস্তুটো এচিড। এচিড হ'বলৈ হ'লে কি হ'ব লাগিব? মনত পেলাই ল'বা। এচিড বৰষুণৰ pHৰ মান কিমান হৈছে? প্ৰথমটো দিছে 6.2, ছেকেণ্ডটো দিছে 5.3তকৈ কম, থাৰ্ডটো দিছে 7, ফ'ৰ্থটো দিছে 7.0 পৰা 7.8। ভালদৰে চাই লোৱা কোনটো pH হ'ব এচিড বৰষুণৰ। পাৰিবা চোৱা? অনুমান কৰিব পাৰিছা কোনটো হ'ব? মই কৈ দিছোঁ উত্তৰটো, তোমালোকৰ হৈছে নাই মিলাবা। 5.6তকৈ কম হ'ব লাগিব। এচিড বৰষুণৰ pHৰ মান কিমান হ'ব লাগিব? 5.6তকৈ কম হ'ব লাগিব। বাকীকেইটা 5.6তকৈ বেছি। চোৱা, প্ৰথমটো হৈছে 6.2, 5.6তকৈ বেছি। ছেকেণ্ডটো আছে 7, এইটোও বেছি। থাৰ্ডটো আছে 7, এইটোও বেছি। আৰু ফ'ৰ্থটো আছে 7.0 পৰা 7.8। এই গোটেই তিনিটা কিহতকৈ বেছি? 5.6তকৈ বেছি। গতিকে আমি জানো যে এচিড বৰষুণৰ pHৰ মান হ'ব লাগিব 5.6তকৈ কম। গতিকে শুদ্ধটো হ'ব 2টো। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যনটো কি দিছে? ব্ৰাইন হ'ল। ব্ৰাইন কি? ব্ৰাইন কি সুধিছে? অপশ্যন দিছে, 1 নম্বৰটো হৈছে ছ'ডিয়াম হাইড্ৰক্সাইড NaOHৰ জলীয় দ্ৰৱ, NaHCO3ৰ জলীয় দ্ৰৱ, NaCl ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ, আৰু এটাও নহয়। ব্ৰাইন কি সুধিছে? অপশ্যন দিছে NaOHৰ জলীয় দ্ৰৱ, NaHCO3ৰ জলীয় দ্ৰৱ, NaClৰ জলীয় দ্ৰৱ, আৰু এটাও নহয়। এতিয়া ব্ৰাইন কি মনত পেলোৱা? ব্ৰাইনৰ উত্তৰ কোনটো হ'ব? ভালদৰে চাই লোৱা কোনটো হ'ব পাৰে। ভাবিলা কোনটো হ'ব? ঠিক আছে, মই উত্তৰটো কৰিছোঁ। ব্ৰাইন হৈছে NaClৰ জলীয় দ্ৰৱ। ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। আৰু এই ছ'ডিয়াম ক্লৰাইডৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ কৰা, বিদ্যুৎ প্ৰবাহিত যেতিয়া কৰিবা, কি হ'ব? এই ছ'ডিয়াম ক্লৰাইডটো বিযোজিত হ'ব। বিযোজিত হৈ কি উৎপন্ন হ'ব? ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব, NaOH। NaClটো হৈছে ব্ৰাইন। NaClৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। আৰু এই জলীয় দ্ৰৱৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত কৰা হয়, তেতিয়া ই বিযোজিত হৈ কি উৎপন্ন হ'ব? ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব। ঠিক আছে।
এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে, ইয়াৰ pH-ৰ মান কিমান হ'ব? কি বুলি কৈছে, এটা দ্ৰৱই কি কৰে, নীলা লিটমাছটো কি কৰে, ৰঙা কৰে, আৰু ইয়াৰ pH-ৰ মান সুধিছে। pH-ৰ মান দিয়া আছে, প্ৰথম দিছে 1, ছেকেণ্ডটো দিয়া আছে 10, থাৰ্ডটো দিয়া আছে 7, আৰু ফৰ্থটো দিয়া আছে 8। নীলা লিটমাছ ৰঙা কোনে কৰে, এচিড নে ক্ষাৰ কোনে কৰে, সেইটো প্ৰথমে মনত পেলাই লোৱা। তাৰপিছতে তোমালোকে pH-ৰ মানটো গম পাবা। মনত পেলোৱা, কোনে নীলা লিটমাছ ৰঙা কৰে, এচিডে কৰে নে ক্ষাৰে কৰে। এতিয়া pH-ৰ মানটো তোমালোকে অট'মেটিক পাৰি যায়। অপশ্যনকেইটা চাই লোৱা, কি দিয়া আছে, 1 দিয়া আছে, 10 দিয়া আছে, 7 দিয়া আছে, 8। ভাবা পাৰিবা। ঠিক আছে, মই কৈ দিছোঁ, ইয়াৰ উত্তৰটো কি হ'ব, 1 হ'ব। কাৰণ কোনে নীলা লিটমাছ ৰঙা কৰে, এচিডটো হৈছে ডেঞ্জাৰ ৰংটো ৰঙা, গতিকে সেই নীলা লিটমাছটো কি কৰে, ৰঙা কৰে। তেনেকৈ মনত ৰখাই থবা। আৰু এচিড হ'বলৈ হ'লে pH-ৰ মান কি হ'ব লাগিব, হাততকৈ কম হ'ব লাগিব। ইয়াৰ গোটেই অপশ্যনকেইটা চালোঁ, কোনটো হাততকৈ কম আছে, প্ৰথমটো হাততকৈ কম আছে, মানে 1টো হাততকৈ কম, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1। ঠিক আছে, এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ। তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া, সেইটো পাৰিবা। তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া? অপশ্যন দিছে লিথিয়াম, চিজিয়াম, পাৰা, পটেছিয়াম। কি দিছে, লিথিয়াম, চিজিয়াম, পাৰা, পটেছিয়াম। কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা যায়? বাকীবোৰ চব কঠিন অৱস্থাতে থাকে। এটাই ধাতু আছে যিটো সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা যায়। ভাবা কোনটো হ'ব? ভাবিলা? মই কৈ দিছোঁ শুদ্ধ উত্তৰটো পাৰা। পাৰা হৈছে এনেকুৱা এটা ধাতু যি সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা যায়। ঠিক আছে, এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। অম্লৰাজ কি? অম্লৰাজ হৈছে 1 নম্বৰ অপশ্যনটো দিছোঁ 1:3 অনুপাতত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিড, HNO3 নাইট্ৰিক এচিড। 2 নম্বৰ অপশ্যনটো দিছে 3:1 অনুপাতত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিড। থাৰ্ডটো দিছে 1:3 অনুপাতত থকা মৃদু হাইড্ৰক্লৰিক এচিড আৰু মৃদু নাইট্ৰিক এচিড। ফৰ্থ অপশ্যনটো দিছে 3:1 অনুপাতত থকা মৃদু হাইড্ৰক্লৰিক এচিড আৰু মৃদু নাইট্ৰিক এচিড। এতিয়া ভালদৰে মনত পেলোৱা, অকণমান খেলি মেলিকৈ দিছোঁ বস্তুটো কনফিউজিং হোৱাকৈ। অম্লৰাজ কি তোমালোকে কনচেপ্টটো জানিলেহে অপশ্যনটো পাৰিবা। মনত পেলোৱা কি হ'ব? মনত পৰিছেনে? ভালদৰে চাই লোৱা কোনটো অপশ্যন হ'ব পাৰে। প্ৰথমটো কি দিছিলে, 1:3 অনুপাতত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিড। ছেকেণ্ডটো দিছে 3:1 অনুপাতত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিড। 3 নম্বৰটো দিছে 1:3 অনুপাতত থকা মৃদু হাইড্ৰক্লৰিক এচিড আৰু মৃদু নাইট্ৰিক এচিড। আৰু 4 নম্বৰটো দিছে 3:1 অনুপাতত থকা মৃদু হাইড্ৰক্লৰিক এচিড আৰু মৃদু নাইট্ৰিক এচিড। ইয়াৰ উত্তৰটো মই কৈ দিছোঁ, 2 নম্বৰটো হ'ব 3:1 অনুপাতত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিড। এইটো মনত ৰাখি থবা, বিভিন্ন পৰীক্ষাত আহে। অম্লৰাজ হৈছে 3:1 অনুপাতত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ মিশ্ৰণ। 9 নম্বৰটো চাম। কোনটো আটাইতকৈ বেছি সক্ৰিয় ধাতু? সক্ৰিয়তা শ্ৰেণীটো মনত ৰাখিব লাগিব সক্ৰিয় ধাতু চাবলৈ হ'লে। অপশ্যন কি দিছে, Hg মাৰ্কিউৰি, মানে পাৰা কথা কৈছে, Fe আইৰণ, Al এলুমিনিয়াম, Na ছডিয়াম। ইয়াৰ কোনটো আটাইতকৈ বেছি সক্ৰিয় ধাতু মনত পেলোৱা। প্ৰথম দিছোঁ পাৰা বা মাৰ্কিউৰি, দ্বিতীয় দিছোঁ আইৰণ Fe, তৃতীয় দিছোঁ এলুমিনিয়াম Al, চতুৰ্থ দিছোঁ ছডিয়াম Na।
মনত পেলাব পাৰিবা তোমালোকে আটাইতকৈ বেছি সক্ৰিয় ধাতু পৰিছেনে মনত সক্ৰিয়তাৰ ক্ৰমটো মনত ৰখাব লাগিব সক্ৰিয়তাৰ ক্ৰমটো মনত ৰাখালেহে তোমালোকে কোনটো বেছি সক্ৰিয় ধাতু বাচিব পাৰিবা মই উত্তৰটো কৈ দিছোঁ ইয়াৰ উত্তৰটো হ'ব সোডিয়াম আটাইতকৈ বেছি সক্ৰিয় ধাতু আৰু এই চাৰিটাৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় ধাতুটো হৈছে পাৰা AC আটাইতকৈ বেছি সক্ৰিয় ধাতুটো কোনটো হ'ব এতিয়া সোডিয়াম হ'ব সক্ৰিয়তাৰ শ্ৰেণীটো কি আছিলে প্ৰথমে আছিলে পটাছিয়াম তাৰপিছত সোডিয়াম তাৰপিছত কেলছিয়াম তাৰপিছত মেগনেছিয়াম তাৰপিছত এলুমিনিয়াম তাৰপিছত জিংক তাৰপিছত আইৰণ তাৰপিছত লেড হাইড্ৰজেন কপাৰ মাৰ্কিউৰি চিলভাৰ গোল্ড মানে প্ৰথমে যেটো কৈছো হেতু আটাইতকৈ বেছি সক্ৰিয় তাৰ পৰা লাহে লাহে কম সক্ৰিয় হৈ আহি থাকে প্ৰথমে কি কৈছো মই পটাছিয়াম সোডিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ লেড হাইড্ৰজেন কপাৰ মাৰ্কিউৰি চিলভাৰ আইৰণ চিলভাৰ পিছত গোল্ড আটাইতকৈ কম সক্ৰিয়টো হ'ব গোল্ড আটাইতকৈ বেছি সক্ৰিয়টো হ'ব পটাছিয়াম এই চাৰিটাৰ ভিতৰত সুধিছো গতিকে চাৰিটাৰ ভিতৰত বেছি সক্ৰিয় হৈছে সোডিয়াম আৰু আটাইতকৈ কম সক্ৰিয়টো হৈছে পাৰা এটা 10 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ সম্পৃক্ত যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত থকা বান্ধনীটো কি সম্পৃক্ত যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত থকা বান্ধনী কি অপচন দিছো এক বান্ধনী বা দ্বি বান্ধনী দ্বিতীয়টো দিছো এক বন্ধনী তৃতীয়টো দিছো দ্বি বান্ধনী বা ত্ৰি বান্ধনী আৰু চতুৰ্থটো দিছো দ্বি বান্ধনী এটা মনত পেলো সম্পৃক্ত যৌগ হ'বলৈ হলে কি বান্ধনী থাকিব কাৰ্বন পৰমাণুৰ মাজত মনত পৰিছেনে পাৰিবা মনত পেলোৱা সম্পৃক্ত যৌগ হ'বলৈ হলে কি হয় সেই মানে সংজ্ঞাটো মনত পেলোৱা তেতিয়া পাৰিবা মই উত্তৰটো কৰিছো যিবোৰ যৌগত কাৰ্বন পৰমাণুৰ মাজত এক বন্ধনী থাকে সেইবোৰ সম্পৃক্ত যৌগ বুলি কয় গতিকে ইয়াত কি সুধিছে সম্পৃক্ত যৌগত কাৰ্বন পৰমাণুৰ মাজত থকা বান্ধনী কেনেকুৱা হেতু হ'ব এক বন্ধনী উদাহৰণস্বৰূপে সম্পৃক্ত যৌগ হ'ব মিথেন CH4 তাত কি হৈছে চাৰিটা এক বন্ধনী থাকে ঠিক আছে তাৰ পিছৰটোলৈ যাওঁ 11টো দিছে ইথেনৰ আণবিক সংকেত কি ইথেনৰ আণবিক সংকেত কি মিথেন ইথেন বিউটেন এইবোৰ পাইছা প্ৰপেন এতিয়া সুধিছে ইথেনৰ আণবিক সংকেত ইথেনৰ আণবিক সংকেত কোনটো হ'ব চোৱা প্ৰথমটো দিছো C3H8 সেকেন্ডটো দিছো C4H10 থাৰ্ডটো দিছো C2H6 আৰু ফৰ্থটো দিছো CH4 কোনটো হ'ব মনত পেলোৱা ইথেনৰ আণবিক সংকেত কোনটো পাচিব পাৰিছা মই শুদ্ধটোটো কৈছো C2H6 এটো 3 নম্বৰটো হ'ব C2H6 হৈছে ইথেনৰ আণবিক সংকেত CH4 হৈছে মিথেনৰ C3H8 হৈছে প্ৰপেন C4H10 হৈছে বিউটেন ইয়াত ইথেনৰ হৈছে C2H6 এটো শুদ্ধ হ'ব তাৰ পিছত 12টো দিছে প্ৰপেনত থকা হাইড্ৰজেনৰ সংখ্যা কিমান প্ৰপেনত থকা হাইড্ৰজেনৰ সংখ্যা জানিবলৈ হলে প্ৰপেনৰ সংকেতটো জানিব লাগিব এতিয়া মই অপচন কেইটা দিছো প্ৰথম দিছো 8 সেকেন্ড দিছো 10 থাৰ্ডটো দিছো 6 আৰু ফৰ্থটো দিছো 2 তোমালোকে প্ৰপেনৰ সংকেতটো মনত ৰখাই লোৱা প্ৰপেনৰ সংকেতটো কি আছে মনত পেলোৱা এতিয়া হাইড্ৰজেনৰ সংখ্যাটো নিজে নিজে গম পাই যাবা মনত পৰিছেনে প্ৰপেনত থকা হাইড্ৰজেনৰ সংখ্যা কিমান হ'ব যিহেতু প্ৰপেনৰ আণবিক সংকেতটো হৈছে C3H8 কি সংকেতটো C3H8 হেতু হৈছে প্ৰপেন গতিকে H ৰ তলত 8 আছে গতিকে প্ৰপেনত থকা হাইড্ৰজেনৰ সংখ্যা কিমান হ'ব 8 এই প্ৰথমটো তাৰ পিছৰ প্ৰশ্নটো কি দিছে এলডিহাইড মূলকৰ সংকেত কোনটো
প্ৰথমটো দিছোঁ চোৱা OH, ছেকেণ্ডটো দিছোঁ C ডাবল বন O, থাৰ্ডটো দিছোঁ C ডাবল বন O, আকৌ OH, C ডাবল OH মানে, আৰু ফ'ৰটো দিছোঁ CHO, কাৰ্বনৰ লগত হাইড্ৰজেন ছিংগল বন্ড হৈ আছে, অক্সিজেনৰ লগত ডাবল বন্ড হৈ আছে। কাৰ্যকৰী মূলকবোৰ মনত ৰাখিব লাগিব, তেতিয়া এইকেইটা পাৰিবা। এলডিহাইড মূলকৰ সংকেত কোনটো হ'ব মনত পেলোৱা, কিতাপত আছে, এইটো 10ৰ কিতাপত আছে, মনত পেলোৱা। এলডিহাইড মূলকৰ সংকেত মনত পৰিছেনে? ভালদৰে চাই লোৱা কি সংকেতকেইটা কি কি দিছোঁ। এলডিহাইড মূলকৰ সংকেত কোনটো হ'ব? এলডিহাইড মূলকৰ সংকেতটো হ'ব একেবাৰে শেষৰটো 4 নম্বৰটো CHO। প্ৰথমটো হ'ব এলকহলৰ সংকেত OH2, তাৰপিছত যিটো দিছোঁ এইটো হ'ব কীটনৰ সংকেত, থাৰ্ডটো হ'ব কাৰ্বক্সিলিক এচিডৰ সংকেত, আৰু আমাৰ এলডিহাইড মূলকৰ সংকেতটো হ'ব 4th। ঠিক আছে, এইটো মনত ৰাখি থবা, এইটো লাগে। তাৰপিছত 14 নম্বৰটো দিছোঁ মিথেন CH4 অণু এটাত কেইটা সহযোজী বান্ধনি আছে সুধিছে। প্ৰথমটো অপশ্যন দিছোঁ 6টা সহযোজী বান্ধনি আছে, ছেকেণ্ডটো দিছোঁ 4টা সহযোজী বান্ধনি আছে, থাৰ্ডটো দিছোঁ 5টা সহযোজী বান্ধনি আছে, আৰু ফ'ৰ্থটো দিছোঁ এটাও সহযোজী বান্ধনি নাই। মিথেনৰ অণু কেইটা সহযোজী বান্ধনি আছে মনত পেলোৱা। এইটো পাৰিবা, উজু হয়। কৰিলেনে মনত? কেইটা সহযোজী বান্ধনি থাকে কাৰ্বন মিথেনত? 4টা সহযোজী বান্ধনি থাকে। 4টা সহযোজী মানে কাৰণ কাৰ্বনটো মাজত থাকিব, বাকী চাৰিওফালে 4টা হাইড্ৰজেন থাকিব CH4, গতিকে কাৰ্বনটোৰ লগত সহযোজী বান্ধনি কেইটা আছে? 4টা। তাৰ পিছত প্ৰশ্নটো দিছোঁ কি CH3COOH কাৰ সংকেত? CH3COOH কিহৰ সংকেত সুধিছোঁ। প্ৰথমটো দিছোঁ ইথানল, ছেকেণ্ডটো দিছোঁ ইথানয়িক এচিড, থাৰ্ডটো দিছোঁ মিথানল, আৰু ফ'ৰ্থটো দিছোঁ মিথানয়িক এচিড। CH3COOH কাৰ সংকেত? মনত পৰিছেনে কোনটো হ'ব? CH3COOH কাৰ সংকেত হ'ব? এইটো হ'ব ইথানয়িক এচিডৰ সংকেত। কিহৰ সংকেত? ইথানয়িক এচিড। ইথানলৰ সংকেতটো হ'ল CH3CH2OH, ইথানল। CH3CH2OH টো হয় ইথানল, আৰু এইটো হৈছে CH3COOH, এইটো হৈছে ইথানয়িক এচিড। এতিয়া আমি 16 নম্বৰ প্ৰশ্নটোলৈ যাম। 16 নম্বৰ প্ৰশ্নটো দিছে অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা প্ৰ'টিন বিশ্লেষী উৎসেচকবিধৰ নাম কি? অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা প্ৰ'টিন বিশ্লেষী, প্ৰ'টিনটো ভাঙি দিয়া উৎসেচকবিধৰ নাম কি? প্ৰথম অপশ্যনটো দিছে লাইপেজ, ছেকেণ্ডটো দিছে ট্ৰিপচিন, থাৰ্ডটো দিছে এমাইলিছ, আৰু ফ'ৰ্থটো দিছে এটাও নহয়। এতিয়া প্ৰ'টিনটো কোনে ভাঙি দিয়ে, কোনটো উৎসেচকে প্ৰ'টিন ভাঙিব পাৰে, এইটো মনত পেলোৱা। অগ্নাশয়েনো কোনটো প্ৰ'টিন বিশ্লেষী উৎসেচক নিঃসৰণ কৰে? কোনটো হ'ব? ভালকৈ চাই লোৱা উৎসেচককেইটা কি দিছে, লাইপেজ, ট্ৰিপচিন, এমাইলিছ, এটাও নহয়। ইয়াৰ শুদ্ধটোটো হ'ব ট্ৰিপচিন। ট্ৰিপচিনে কি কৰে? প্ৰ'টিন ভাঙিব পাৰে। ট্ৰিপচিন, শুদ্ধটো হৈছে ট্ৰিপচিন। লাইপেজটো হৈছে, লাইপেজে কি কৰে? ফেটি এচিডটো ভাঙিব পাৰে, লাইপেজে ফেটটো ভাঙে। এমাইলেজ ক'ত থাকে? আমাৰ লালটিত থাকে, লালটি গ্ৰন্থিত এমাইলেজ। এইটো মুখগহ্বৰত পিছল যে কৰে, খাদ্যবস্তু পিছল, সেইটো সহায় কৰে। আৰু আমাৰ প্ৰ'টিন বিশ্লেষীটো হ'ব ট্ৰিপচিন। তাৰপিছৰ প্ৰশ্নটো, শৰীৰৰ ভিতৰত থকা হাতৰ মুঠিৰ সদৃশ পেশীযুক্ত অংগটো কি? আমাৰ শৰীৰৰ ভিতৰত কোনটো অংগ হাতৰ মুঠিটোৰ সমান, বা হাতৰ মুঠিটোৰ নিচিনা, বা হাতৰ মুঠিটোৰ সমান হ'ব? সদৃশ, হাতৰ মুঠিটোৰ সদৃশ মানে হাতৰ মুঠিৰ সমান
শৰীৰৰ ভিতৰত কোনটো পেশীযুক্ত অংগ আছে পাকস্থলী অগ্নাশয় হৃদযন্ত্ৰ হাওঁফাওঁ এইটো পাৰিবা এইটো ইজি হয় শৰীৰৰ ভিতৰত হাতৰ মুঠিৰ সদৃশ পেশীযুক্ত অংগটো কোনটো হ'ব মনত পেলোৱা কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব হৃদযন্ত্ৰ হৃদযন্ত্ৰটো কিমান এটা মুঠিৰ নিচিনা মুঠিৰ সমান তাৰ 18 নম্বৰটো দিছে এজন সুস্থ মানুহৰ বৃক্কই এদিনত কিমান লিটাৰ তেজ চেকিব পাৰে প্ৰশ্নটো কি কৈছে এজন সুস্থ মানুহৰ বৃক্কই এদিনত কিমান লিটাৰ তেজ চেকিব পাৰে অপচন কেইটা কি দিছে 100 লিটাৰ 120 লিটাৰ 180 লিটাৰ নে 80 লিটাৰ কোনটো হ'ব এজন সুস্থ মানুহৰ বৃক্কই কিমান তেজ এদিনত চেকিব পাৰে 100 লিটাৰ নে 120 লিটাৰ নে 180 লিটাৰ নে 80 লিটাৰ শুদ্ধ উত্তৰটো হৈছে 180 লিটাৰ 180 লিটাৰ তাৰ পাছত কৈছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি জাইলেম আৰু ফ্লোয়েম থাকে হয় নে দুটা কলা থাকে জাইলেম আৰু ফ্লোয়েম জাইলেম আৰু ফ্লোয়েম কলাৰ কাম কি ইয়াত দিছে জাইলেম কলাৰ কাম কি অপচন কেইটা দিছে পানীৰ পৰিবহণ 2 নম্বৰটো দিছে খাদ্যৰ পৰিবহণ 3 নম্বৰটো দিছে এমিনো এচিডৰ পৰিবহণ আৰু চতুৰ্থটো দিছে অক্সিজেনৰ পৰিবহণ জাইলেমে কি কৰে পানীৰ পৰিবহণ কৰে নে খাদ্যৰ পৰিবহণ কৰে নে এমিনো এচিডৰ পৰিবহণ কৰে নে অক্সিজেনৰ পৰিবহণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাইলেমে শিপাৰ পৰা পানী শুহি লয় মানে পানী পৰিবহণ কৰে খাদ্য প্ৰস্তুত কৰিবলৈ যিখিনি পানী লাগে সেইখিনি শিপাই কোনে শুহি লয় জাইলেমে মানে শিপাটোৱে শুহি লোৱাৰ পিছত জাইলেমৰ মাজেৰে খাদ্য প্ৰস্তুত কৰিব পৰা অংশলৈ গুচি যায় উত্তৰটো হ'ব পানীৰ পৰিবহণ ফ্লোয়েমে কি কৰে যেতিয়া খাদ্য বস্তু পাতত উৎপন্ন হ'ল তাৰপিছত শৰীৰৰ বিভিন্ন অংশলৈ উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পঠাই দিয়ে ফ্লোয়েমে এতিয়া জাইলেমৰ কাম গম পালা পানীটো কি কৰে সি পৰিবহণ কৰে তাৰপিছত 20 নম্বৰ মানে শেষৰ নম্বৰ প্ৰশ্নটোলৈ আহিছো শেষৰ নম্বৰ প্ৰশ্নটো হৈছে সাইটোকাইনিনে কি কাম কৰে সাইটোকাইনিনৰ কাম হৈছে উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰা কোষ বিভাজনত সহায় কৰা 1 আৰু 2 দুইটা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে কোনটো হ'ব সাইটোকাইনিনৰ কাম কোনটো উদ্ভিদৰ কাণ্ড বৃদ্ধি কৰাত সহায় কৰে নে কোষ বিভাজনত সহায় কৰে নে দুইটা কাম কৰে নে বৃদ্ধিত বাধা দিয়ে কোনটো হ'ব সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা কাণ্ডৰ বৃদ্ধি হোৱাত কোনে সহায় কৰে জিবাৰেলিনে আৰু উদ্ভিদৰ বৃদ্ধিত বাধা কোনে দিয়ে এবচিচিক এচিডে গম পাইছা এতিয়া কি বুলি কৈছে সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা এই যে শৰীৰত সাইটোকাইনিন নাথাকিলে হতে উদ্ভিদৰ শৰীৰত যদি সাইটোকাইনিন নাথাকিলে হলে কি হলে কোষ বিভাজন নহলহেঁতেন কোষ বিভাজন নোহোৱাৰ ফলত কি হৈছে গছজোপা ডাঙৰ নহলহেঁতেন হয় নে গতিকে সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা এতিয়া তোমালোকে 20টা প্ৰশ্নৰ শুদ্ধ উত্তৰটো হয়তো তোমালোকে নিজৰ মতে মই কোৱাৰ আগতে বাছিছিলা এতিয়া তোমালোকৰ মোৰ মতে কিমান কেইটা শুদ্ধ হৈছে কাউণ্ট কৰা মাৰ্কসটো কিমান হ'ব আৰু মোৰ কমেন্ট বক্সত কবা কিমান পাইছিলা তোমালোকে আৰু যিকেইটা পৰা নাছিলে সেইকেইটা হয়তো শুদ্ধ উত্তৰটো গম পালে এতিয়া গম পাইছা যে প্ৰতিটো কোৱেশ্চন কৰিবলৈ হলে মূল কনসেপ্টটো তোমালোকৰ থাকিব লাগিব হয় নে মূল বিষয় যিটো বিষয়ৰ ওপৰত প্ৰশ্নটো উঠিছে সেই বিষয়টোৰ ওপৰত তোমালোকৰ জ্ঞান থাকিব লাগিব এনেদৰে মই নেক্সট ভিডিঅ'ত পুনৰ 20টা মাল্টিপল চইচ কুৱেশ্চন লৈ আহিম বিজ্ঞানৰ গতিকে তোমালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা লগতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিবা